নমস্কাৰ জয় শ্ৰীৰাম মই কৃতিবাস পণ্ডিতে লিখা ৰামায়ণৰ কিছু অংশ মোৰ সাধ্য অনুযায়ী আপোনালোকৰ ওচৰত তুলি ধৰিবলৈ মই প্ৰয়াস কৰিছো। মই দৃষ্টিহীন হোৱা হেতুকে মই আজিলৈকে ৰামায়ণ পঢ়া নাই। মই আগৰ ভিডিঅ'ত উল্লেখ কৰিছো যে মই সৰুতে দেউতাৰ মুখেৰেহে শুনিছো, গতিকে ভুল ভ্ৰান্তি হ'ব পাৰে। আপোনালোকে মোক মাৰ্জনা কৰি দিয়ে যে। নমস্কাৰ। যোৱা ভিডিঅ'টোত দস্যু ৰত্নাকৰক ব্ৰহ্মা নাৰদে প্ৰশ্ন কৰিছিল যে আমাক মাৰি তুমি কিমান ধন ৰত্ন পাবা, সোণ পাবা, আৰু সন্ন্যাসী বধিলে মাৰিলে যিমান পাপ হয় সেই পাপৰ ভাগি তোমাৰ কোন হ'ব? তেতিয়া ৰত্নাকৰে কৈছিল যে মই যিমান ধন হ'ল লুটি লৈ যাওঁ, আমি ঘৰত চাৰিজনে খাওঁ, মোৰ মা দেউতা, মোৰ পত্নী আৰু মই, গতিকে মোৰ পাপৰ ভাগি আমাৰ এই চাৰিজন। তেতিয়া চতুৰ নাৰদ ঋষিয়ে ৰত্নাকৰক কৈছিল যে তেনেহলে তুমি এটা কাম কৰা, আমাক ইয়াত থৈ যোৱা আৰু তুমি ঘৰত যাই সুধি আহা যে তোমাৰ পাপৰ ভাগি মা দেউতা তোমাৰ পত্নীয়ে হ'বনে নহয়, লয় নে নলয় তোমাৰ পাপৰ ভাগ। তেতিয়া হাঁহি হাঁহি ৰত্নাকৰে কৈছে যে তোমালোকৰ এই চল চাতুৰি মোৰ লগত নচলিব, মই তোমালোকক মাৰি মই ধন সোণখিনি লৈ যামেই। তেতিয়া ব্ৰহ্মাই কলে বোলে বাপু, সেই গছডাল দেখিছানে, সেই গছডালত আমাক বান্ধি থোৱা আৰু বান্ধি থৈ তুমি ঘৰলৈ যোৱা, নাৰদে কোৱা মতেই তুমি সোধাগৈ তোমাৰ পাপৰ ভাগি ভাগ, তোমাৰ পাপৰ ভাগটো মা দেউতা আৰু তোমাৰ পত্নীয়ে ল'বনে নলয়। আৰু আজিৰ ভিডিঅ' আমি তাৰ পিছত আৰম্ভ কৰিম। আজিৰ ভিডিঅ'টোত হ'ল ৰত্নাকৰে গৈ মাক দেউতাকক সোধে আৰু তেওঁৰ নিজৰ অৰ্ধাংগিনী জনীক সোধে গৈ তেওঁৰ পাপৰ ভাগি তেওঁলোক হয়নে নহয়। তেওঁ যে ব্ৰাহ্মণ হত্যা, নাৰী হত্যা, সন্ন্যাসী হত্যা, এই মানে বিভিন্ন ধৰণৰ পাপ কাৰ্যত জড়িত, সেই পাপৰ বোজা তেওঁলোকে ল'বনে নলয়। আৰু তেওঁৰ দেউতাকক প্ৰথমতে সোধে আৰু দেউতাকে সোধাত কয় যে সৰুৰে পৰা মই তুলি তালি ডাঙৰ দীঘল কৰিলো, খুৱাই বুৱাই ডেকা অৱস্থা কৰিলো আৰু মই বুঢ়া হৈ গলো, গতিকে মোৰ ডেকা কালত যি কৰিলো, মই জীৱন কালত যি পাপ কৰিলো, সেই পাপৰ বোজা তহঁত নহয়, মই। আৰু তই যি কৰ্ম কৰিছ সেই কৰ্মৰ ফলাফল তইহে ভোগ কৰিব লাগিব, আমি ভোগ নকৰো। তেতিয়া ৰত্নাকৰে মাকৰ ওচৰলৈ যায় আৰু মাকক গৈ কয় বোলে মা, মই যে এই দুনিয়াৰ পাপ কাৰ্যবোৰ কৰি দুনিয়াত খনত মানে ধন সোণ লুটি আনি তোমালোকক ঘৰতে খুৱাও, বহি বহি খোৱা, তোমালোকে মোৰ পাপৰ ভাগি হবানে নহয়। তেতিয়া মাকে কয় বোলে মই 10 মাহ 10 দিন তোমাক গৰ্ভত ৰাখি জন্ম দিছো, সৰুৰে পৰা তোমাক মই গোমুঠ ধুই
ডাঙৰ দীঘল কৰিছো, কৰি তোমাক মই এই অৱস্থা পোৱাইছো। গতিকে মই তোমাৰ পাপৰ ভাগি নহয়, আৰু মোৰ জীৱন কালত মই যি পাপ কৰিছো সেই পাপৰ বোজাও তোমাৰ তাত নপৰে। মাকৰ কথা শুনি ৰত্নাকৰে পুনৰ তেওঁ পত্নীৰ ওচৰলৈ যায় আৰু গৈ কয় যে প্ৰিয়ে, কোৱাচোন, তুমিতো ঘৰতে থাকা, ধুনীয়াকে খাই লৈ আৰামত থাকা, আৰু মইতো ৰাতিপুৱাৰ পৰা আগ মাৰি তাক ধৰি যি ধন সোণ আনো তাৰ পাপৰ ভাগি তুমি হবানে নোহোৱা? তেতিয়া পত্নীজনীয়ে কয়, ঘৈণীয়েকজনীয়ে কয় যে তোমাৰ পাপৰ ভাগি মই নহয়, কাৰণ তুমি অগ্নি সাক্ষী কৰি মোক ভৰণ পোষণ দিম বুলি, খুৱাই ধুৱাই ৰাখিম বুলি, মোৰ সুৰক্ষা কৰিম বুলি তুমি প্ৰতিশ্ৰুতি দিছা। গতিকে এই ক্ষেত্ৰত মই তোমাৰ পাপৰ ভাগ লব নোৱাৰো। আৰু তেনে কথা শুনি সি হাতত থকা তাৰ লাখুটিডালেৰে মূৰত মাৰি দিলে আৰু তাৰ মূৰেৰে তেজ ওলাই গল। আৰু সি অচেতন হৈ মাটিত বাগৰি পৰে, আৰু বাগৰি পৰি সি পুনৰ সেই ব্ৰহ্মা নাৰদ সন্যাসী দুয়োজনৰ কাষলৈ দৌৰি দৌৰি যায়। আমি আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। ব্ৰহ্মাই বোলে শুনা বাপু মহুৰ বচন, আমা মাৰিয়া তুমি পাবা কত ধন, সন্যাসী বধিয়া বাপু যত পাপ হবে, তোমাৰ পাপের ভাগি আন কোনো হবে। ব্রহ্মার বচন শুনি দস্যু রত্না করে, কহিতে লাগিলা কথা ব্রহ্মা কসাইয়া, যত ধন লৈ যাই গৃহর মধ্যে তো, মাতা পিতা পত্নী আমি খাই চারি জনাই, আমার পাপের ভাগি এই চারি জনা, এই কহিলাম আমি স্বরূপ বচন। দস্যুর বচন শুনি চতুর নারদ ঋষি বৰে, কহিতে লাগিলা কথা দস্যু কসাইয়া, শুনা শুনা দস্যু ৰাজ মহুৰ বচন, ঘৰে চলি যাহত দস্যু তুমি এতিক্ষণে, ঘরে গিয়া মাতা পিতা পত্নী তিনিজন, হব কথা বিবরিয়া কহিবা তুমি, এই ঋষির বচন শুনি দস্যু রত্না করে, হাকিয়া হাকিয়া দস্যুই কহিতে লাগিলা, চল চাতুরি ঋষি নৰ জীৱ আজি, তোমাকে বধিয়া আমি বস্ত্ৰ লৈ বেকাৰী, এত বুলি ৰত্নাকৰে ক্ৰোধতে জ্বলিলা, দেখিয়া ব্ৰহ্মা নাৰদ হেত কৰি মাথ, ব্রহ্মা বোলে শুনা বাপু মহুর বচন, মরা আম মধ্যে আমা কৰা বন্ধন, বন্ধন করিয়া তুমি গৃহে চলি যাও, গৃহে গিয়া হবাকে তুমি
কহ হব বিবরণ কৃতিবাস পণ্ডিত গাইল সুধা গান আদি কাণ্ড গাইলত পণ্ডিত কৃতিবাসে কৃতিবাস পণ্ডিত গাইল সুধা গান আদি কাণ্ড গাইলত পণ্ডিত কৃতিবাসে। নমস্কাৰ। জয় শ্ৰীৰাম।